ডিস্ট্ৰিক্ট সৰ্ববৃহৎ স্কুললৈ সকলোকে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে গুৰুমা গুৰুবিদ্যালয় সেৱা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শতকৃতিবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ ঘৰ শিৱসাগৰ ডিমৌৰ বামুজবাৰী। আমি এই পবিত্ৰ গৃহলৈ অহা আজি প্ৰায় 4 মাহমান আছিল। আমি তেনেকৈ খঙাই আহিব পৰা নাই, তথাপি মানে তাত চাই খুজি সময় উলিয়াই কামৰ তেনেকৈ আহিছোঁ। আৰু বিশেষ সমস্যা হৈছে মোৰ মানে এটা বৰ পুৰণি সমস্যা আছিলে। মই কলেজত পঢ়ি থকাৰ পৰাই সেই সমস্যাটো মই ভুগি আছিলোঁ। মাজে মাজে মানে কি হ'ল, মই ৰাতি কোনো অব্যাহতিয়ে মোক মানে হেঁচা মাৰি ধৰে। মই চিঞৰিব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, আৰু পাছত মানে অলপ পাছতে আকৌ সেইটো আঁতৰি যায়। এইটো মোৰ মানে প্ৰায় বাৰে মানে প্ৰতি প্ৰায় 3 মাহৰ মূৰে সেইটো হৈ থাকে। প্ৰায় কলেজত পঢ়াৰ পৰা বৰ্তমানলৈকে হৈ আছিলে। কিন্তু এই পবিত্ৰ গৃহলৈ আহি যেতিয়া ইয়াত তেল পানী খালোঁ, সেৱা কৰিলোঁ প্ৰভুক, তেতিয়াৰ পৰাই সেইটো লাহে লাহে নাইকিয়া হ'ল। আৰু বৰ্তমান এনেকুৱা ধৰণৰ কোনো অভক্তিয়ে মোক আমনি কৰা নাই, আৰু বৰ্তমান মই সুস্থ হৈ আছোঁ। লগতে মোৰ আৰু এটা জীৱন সাক্ষ্য আছে। তেওঁ মোৰ পৰিবাৰ হয়। এখেতৰ প্ৰায় এবছৰমান মাইকী মানুহৰ মানে এই পিৰিয়ডটো মানে বন্ধ হৈ আছিল। বহুতো চিকিৎসা কৰিছিলোঁ, বহুতো তেনেকৈ আপোনাৰ মানে বেজমেলি লগাইছিলোঁ, মানে কি বুলি কয়, তেনেধৰণৰ কোনো এনেকুৱা একো কাম নকৰিলে, মই সুফল নাপালোঁ। শেষত মানে আমি কেনেবাকৈ মই এদিন ইউটিউবত পটকৈ এই পবিত্ৰ গৃহৰ কথাটো গম পালোঁ, ভিডিঅ'তে পালোঁ, সাক্ষ্যতে পালোঁ। তেতিয়া মানে খুব মনটো ভাল লাগি গ'ল, আৰু মানে আহিবলৈ মানে মনটো খুব উত্তাল হৈ গ'ল। কিন্তু আহিবলৈ চেষ্টা হ'ল, মানে সময়টো মানে তেনেকৈ মানে নিমিলে। বাৰে মানে কিবা কি বুলি কয়, সময়টো অভাৱ হৈ যায়। তথাপিও চেষ্টা কৰি কোনোমতে এদিন আহিলোঁ। আহি মেলি মই প্ৰথমতে অকলে আহিছিলোঁ। তাৰপিছত মই ইয়াত মানে সকলোবিলাক কথা জানি ল'লোঁ, ইয়াত যিখিনি দাঁত ৰাখিছে বা যিখিনি মণ্ডলী মানুহ আছে। তাৰপাছত মই এদিন মানুহগৰাকী ইয়ালৈ লৈ আনিলোঁ, আৰু তাই মানে ইয়াত সেৱা চেৱা কৰিলে, যিখিনি কৰিবলগীয়া কৰিলে। আৰু তেনেকৈ কৰি ইয়াৰ মানে তেল পানী খাই যিখিনি কাম কৰিবলগীয়া কৰি তাই মানে কি বুলি কয়, মাইকী মানুহৰ যিটো মানে কি বুলি কয় মন্থলি পিৰিয়ড, সেইটো মানে পুনৰ আকৌ আৰম্ভ হ'ল, আৰু তাই বৰ্তমান সুস্থ হৈ আছে। গতিকে পুনৰবাৰ শতকমান সৃষ্টিকৰ্তা ঈশ্বৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু গুৰুমা গুৰুবিদ্যালয়ো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। লগতে আজিৰ এই পবিত্ৰ প্ৰাৰ্থনা গৃহত উপস্থিত সকলো দাঁত সকলেও মোৰ আন্তৰিক সেৱা জনাইছোঁ।